বঙাইগাঁও জিলাৰ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ 2024 বৰ্ষৰ নৱাগত আদৰণি সভা আজি অনুষ্ঠিত হয়। পুৱা 7 বজাত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সৌজন্যত চাফাই অভিযান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহ অধ্যাপক বিপ্লৱ চৰকাৰে পৰিচালনা কৰে। 8:30 অধ্যক্ষ মৰ্তুজ আলী আহমেদে পতাকা উত্তোলন কৰে। 9 বজাত অসমীয়া বিভাগৰ সহ অধ্যাপক বুদ্ধদেৱ ৰায়, শিক্ষা বিভাগৰ সহ অধ্যাপক ফজৰ আলী আহমেদ আৰু বুৰঞ্জী বিভাগৰ সহ অধ্যাপক আব্দুল লতিফৰ পৰিচালনাত নপুৰণি ছাত্ৰ-ছাত্ৰীৰ সমন্বয় চৰা অনুষ্ঠিত হয়। 12 বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ মৰ্তুজ আলী আহমেদৰ সভাপতিত্বত মুকলি সভা আৰম্ভ হয়। এই মুকলি সভাত প্ৰণৱ চৰকাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি কৰুণাকান্ত ৰায় অতিথি হিচাপে উপস্থিত থাকে আৰু 3 বজাত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী কমল ৰায়ে গীতৰ শৰাই আগবঢ়ায়। এই নৱাগত আদৰণি সভাত মহাবিদ্যালয়ৰ উপাধ্যক্ষ অধ্যাপক অধ্যাপিকা কৰ্মচাৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ মুখ্য সম্পাদক ছফিয়ৰ আলী উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ জীৱনত সুখ দুখ হাঁহি কান্দোন বুলিবলৈ একোৱেই নাই। এই পদ যথেষ্ট মসৃণ হৈ পৰিব। এতিয়া দক্ষতা বা কৌশল এইখন মহাবিদ্যালয়ৰ পৰা তুমি কেনেকৈ লাভ কৰিবা? যিহেতু শিক্ষানীতিয়ে আমাক আমাৰ স্নাতক শিক্ষাৰ আলমত ডিপ্ল'মা, ডিগ্ৰী আৰু চাৰ্টিফিকেট কোৰ্চৰ ব্যৱস্থা কৰি দিছে। তোমাৰ নিজৰ অভিৰুচি, তোমাৰ নিজৰ হবিৰ আলমত তুমি নিজকে কি ধৰণৰ স্কিল আহৰণ কৰিবা সেইটো প্ৰথমে ঠিক কৰি লোৱা। তুমি যদিহে এজন সফল মেকানিকৰ আইডিয়া আছে, তুমি তাৰ লগত জড়িত কোনো এটা স্কিল আহৰণ কৰি লোৱা। দ্বিতীয় কথাটো মই প্ৰাথমিকভাৱে উল্লেখ কৰিম, সেয়া হৈছে আজি অধ্যক্ষ মহোদয়ৰ বাৰ অনুৰোধৰ পিছতো দুজনমান ছাত্ৰ উপস্থিত নহ'ল কথা কোৱাৰ কাৰণে। দিছ ইজ বিকজ অফ লেক অফ ছফ্ট স্কিল ইন পাব্লিক স্পিকিং। ইয়াতে বহুত ল'ৰা ছোৱালী আছে যিসকলৰ প্ৰতিভা আছে, যিসকলৰ সক্ষমতা আছে, কথা কোৱাৰ সাহসো আছে, কিন্তু তেওঁলোকে পাব্লিক অডিয়েন্স অৰ্থাৎ ৰাইজৰ আগত কথা কোৱাৰ কাৰণে সাহস গোটাব পৰা নাই। সেইকাৰণে তোমালোকে এই স্নাতক ডিগ্ৰী আহৰণৰ লগতে ছফ্ট স্কিল ইন স্পিকিং, ইন পাব্লিক স্পিকিং, এইটো এটা কোৰ্চ কৰিব পাৰা। এইটো কোৰ্চৰ দ্বাৰা বা তোমাৰ পাঠ্যক্ৰমৰ দ্বাৰা তুমি নিজকে বিশেষভাৱে প্ৰতিষ্ঠা লাভ কৰিব পাৰা। এজন ৰাজনৈতিক নেতা হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিব পাৰা, কাৰণ ছফ্ট স্কিল ইন স্পিকিং ইট ইজ ওৱান অফ দ্য ভাইটেল কম্পনেণ্ট ফৰ পাব্লিক অডিয়েন্স। দ্বিতীয় কথাটো আহিলে যে দক্ষতাৰ লগত জড়িত আন বিষয় আমাৰ পাঠ্যক্ৰমৰ লগত মহাবিদ্যালয়খনে কি ধৰণে সংযোগ কৰিব সেইটো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ বিষয়বস্তু। তথাপিও আমাৰ কিছু সম্যক জ্ঞানৰ পৰা আমি যদি লক্ষ্য কৰোঁ, আমাৰ যথেষ্ট স্কিল ৰিলেটেড কাম আছে, যিবিলাক কাম আমি সাধাৰণতে জানো কিন্তু আমাৰ লগত কোনো চাৰ্টিফিকেট বা প্ৰমাণপত্ৰ নাথাকে। গতিকে এইখন মহাবিদ্যালয়েও কিছুমান ছফ্ট স্কিল বা কিছুমান স্কিল এডুকেশ্যনৰ চাৰ্টিফিকেট কোৰ্চ ৰিলেটেড কৰি
যিটো 4th ইয়াৰ ডিগ্ৰী প্ৰগ্ৰেম সেইটোক ছাকচেছ কৰাৰ কাৰণে নিজকে প্ৰস্তুত